এইটো ভিডিঅ'ত আলোচনা কৰিম ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিউৰ কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা, ছাৰ আপুনি কি কমন দিছে, এটাও কমন অহা নাই। তোমালোক যিটো ক'বা সেইটোই মই মানি ল'ম। মই বাৰে বাৰে কৈছোঁ ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ পৰা যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিউৰ কমন পাবা। এতিয়া আমি চাই লওঁ ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক 37 নং পৃষ্ঠা উলিয়াই লোৱা। 37 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। কুৱেশ্যনটো কি ক'লোঁ, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। বুজি পালা? বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। নেক্সট তোমালোক উলিয়াই লোৱা 40 নং পৃষ্ঠা। 40 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল জাতিৰ আপুৰুগীয়া তিনিটা সম্পদৰ নাম লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যনটো কি ক'লোঁ, জাতিৰ আপুৰুগীয়া তিনিটা সম্পদৰ নাম লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা জাতিৰ আপুৰুগীয়া তিনিটা সম্পদৰ নাম হ'ল 1 নম্বৰ লিখিবা তুলসী দাসৰ ৰামায়ণ, 2 নং লিখিবা শংকৰদেৱৰ কীৰ্তন, 3 নং লিখিবা মাধৱদেৱৰ নামঘোষা। বুজি পালা? এই তিনিটা হৈছে জাতিৰ আপুৰুগীয়া সম্পদ। বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। নেক্সট তোমালোক উলিয়াই লোৱা 41 নং পৃষ্ঠা। 41 নং পৃষ্ঠাৰ পৰা চাবা ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ লেখক হৈছে হেম বৰুৱা। হেম বৰুৱাৰ ওপৰত কেইটামান কুৱেশ্যন আহে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মই লিখিয়ে থৈ দিছোঁ, তোমালোক চাবা। হেম বৰুৱাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক কুৱেশ্যনটো ভালকৈ বুজি ল'বা। কুৱেশ্যনটো কি কৈছে, হেম বৰুৱাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা, মানে হেম বৰুৱাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখিব কৈছে। তোমালোক উত্তৰত লিখিবা হেম বৰুৱাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম হ'ল, কি কি লিখিবা তোমালোকে, বালিচন্দা, মনময়ূৰী, আধুনিক সাহিত্য, যিকোনো দুটা লিখি দিবা হৈ যাব। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমালোক চাবা মই হেম বৰুৱা লেখকৰ পৰিচয় ইয়াৰ পৰা লিখিছোঁ। দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কবিতাটোৰ ৰচক কোন? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। কুৱেশ্যনটো এইটো পেৰাগ্ৰাফৰ পৰা লিখিছোঁ। ইয়াৰ চোৱা দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ইয়াৰ পৰা লিখিছোঁ। কুৱেশ্যনটো আকৌ এবাৰ মই কৈ দিছোঁ, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কবিতাটোৰ ৰচক কোন? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কবিতাটোৰ ৰচক হ'ল হেম বৰুৱা। বুজি পালা? বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল হেম বৰুৱা কোন দুখন আলোচনী সম্পাদনা কৰিছিল? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক উত্তৰত লিখিবা জনতা আৰু পছোৱা আলোচনী হেম বৰুৱাই ৰচনা কৰিছিল। বুজি পালা? কুৱেশ্যনটো কি ক'লোঁ, হেম বৰুৱা কোন দুখন আলোচনী সম্পাদনা কৰিছিল? তোমালোক উত্তৰত লিখিবা জনতা আৰু পছোৱা আলোচনী সম্পাদন কৰিছিল হেম বৰুৱাই। বুজি পালা? বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। নেক্সট তোমালোক চাবা 42 নং পৃষ্ঠা উলিয়াই লোৱা। 42 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল সুকুমাৰ কলা কি? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যনটো কি ক'লোঁ, সুকুমাৰ কলা কি? তোমালোক উত্তৰত লিখিবা সংগীত, কবিতা, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই 5 বিধক সুকুমাৰ কলা বোলে। বুজি পালা? বহুত ইম্পৰ্টেণ্ট আছে
এইটো কুৱেশ্যন নেক্সট এতিয়া আমি চাম প্ৰশ্নলীৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰশ্নলী চাবা 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট সৰ্বপল্লী ৰাধা কৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট 3 4 এই দুটাৰ পৰা এটা 100% চিয়ৰ তোমালোকৰ যেটো মেট্ৰিক এক্সাম হ'ব তোমালোক মেট্ৰিক এক্সামত কমন পাবা নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 7 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা বা বস্তু দুটা কি কি এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 9 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা মই যেটা কুৱেশ্যন দেখুৱাই আছো এইটো ভিডিঅ'ত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 12 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকিবা অলপ লং কৈ লিখিব লাগিব এইটো কুৱেশ্যন যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছআপ গ্ৰুপ যেটো আছে হোৱাটছআপ গ্ৰুপত দি দিম যিবিলাক ষ্টুডেণ্টে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে জইন হ'বা হোৱাটছআপ গ্ৰুপত মই উত্তৰবিলাক দি দিম নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 14 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 15 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট 16 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 18 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 18 নং কুৱেশ্যনটো কি কৈছে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগত কৰা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা 20 নং কুৱেশ্যনৰ গণং কুৱেশ্যনটো যেটো আছে এই কুৱেশ্যনৰ পৰা এটা 2 মাৰ্কৰ কুৱেশ্যন আহিব মই লিখিয়া থৈ দিছো কুৱেশ্যনটো চাবা আৰ্টৰ বিপৰীত পন্থা দুটা কি কি এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন 20 নং কুৱেশ্যনৰ গণং কুৱেশ্যনটোৰ পৰা হয় কুৱেশ্যনটো তোমালোক আকবাৰ চাই লোৱা আৰ্টৰ বিপৰীত পন্থা দুটা কি কি এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা 1 নং কুৱেশ্যনটো সন্ধি ভাঙা ইয়াৰ পৰা তোমালোক সংস্কৃতি চাবা সংস্কৃতিটো সন্ধি ভাঙা বহুত ইম্পৰ্টেণ্ট আছে সন্ধি ভাঙা মই তোমালোকক এক্সট্ৰা কৈ দি দিম মই গ্ৰামাৰ সেকশনখিনি লিখি আছো অসমীয়া ব্যাকৰণৰ ভিতৰত কি ইম্পৰ্টেণ্ট টপিক আছে সেইবিলাক লিখি এক্সট্ৰা কৈ ভিডিঅ' এটা বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম হৈ গ'ল ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ যদি তোমালোকৰ কিবা কনফিউজ থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক সেই কনফিউজটো দূৰ কৰি দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ বহুতে মোক কমেণ্ট কৰি কৈছে স্যাৰ ইংলিছৰ সায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লাগে মই তোমালোকক দি দিম প্ৰত্যেক দিন এটা এটা ভিডিঅ' আপলোড কৰি আছো একো টেনশ্যন কৰিব নালাগে ডিসেম্বৰ মাহত গোটেই সাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' দি শেষ কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'